মৰমৰ ছাত্ৰ ছাত্ৰীসকল মোৰ ইউটিউব চেনেল ইংলিছ গ্ৰামাৰ ফৰ জুনিয়ৰ্ছলৈ তোমালোকক স্বাগতম জনাইছোঁ। তোমালোক যিসকলে প্ৰথমবাৰৰ বাবে মোৰ চেনেলটোলৈ আহিছা অনুগ্ৰহ কৰি লাইক আৰু কমেণ্ট কৰিবা। লগতে ছাবস্ক্ৰাইব বাটনটো প্ৰেছ কৰি অল নটিফিকেশ্যনত ক্লিক কৰি দিবা যাতে মই প্ৰস্তুত কৰা ভিডিঅ'সমূহ তোমালোকে নিয়মিতভাৱে পাই থাকিবলৈ সক্ষম হোৱা। ছাত্ৰ ছাত্ৰীসকল তোমালোকৰ সহায় হোৱাকৈ মই ইংৰাজী ব্যাকৰণৰ কিছু লাগতিয়াল পাঠৰ লগতে ভৱিষ্যতে তোমালোকৰ ইংৰাজী বিষয়ৰ পাঠ লৈ অহাৰ প্ৰয়াস কৰিম। যোৱা ভিডিঅ'টোত আমি ইংৰাজী ব্যাকৰণৰ এটা গুৰুত্বপূৰ্ণ অংগ টেন্সৰ বিষয়ে আলোচনা কৰিছিলোঁ। টেন্স কাক বোলে? টেন্স মূলতঃ কেই প্ৰকাৰৰ? ক্ৰিয়া সম্পাদনৰ সময়ৰ ওপৰত ভিত্তি কৰি প্ৰতিটো টেন্সক আকৌ কি চাৰিটা উপভাগত ভাগ কৰা হৈছে সেই বিষয়ে আলোচনা কৰিছিলোঁ। লগতে চিম্পল প্ৰেজেন্ট টেন্সত পজিটিভ, নিগেটিভ আৰু ইণ্টাৰগেটিভ সেন্টেন্স কেনেকৈ গঠন কৰিব পাৰি সেই বিষয়ে আলোচনা কৰিছিলোঁ। আজিৰ ভিডিঅ'টোত প্ৰেজেন্ট কণ্টিনিউৱাছ আৰু প্ৰেজেন্ট পাৰফেক্ট টেন্সৰ বিষয়ে যিমানখিনি পাৰোঁ আলোচনা কৰিবলৈ চেষ্টা কৰিম। আহচোন আমি পাঠৰ মাজলৈ আগবাঢ়ি যাওঁ। প্ৰেজেন্ট কণ্টিনিউৱাছ টেন্স। প্ৰথমতে আমি ডেফিনেশ্যনটো জানি লওঁ আহা। Present continuous tense is used to indicate an action or activity taking place or continuing at the moment of speaking. For an example, Leela is dancing, Rita is writing. ইয়াত নচা আৰু লিখা কামটো কওঁতাই কৈ থকা মুহূৰ্তত চলি থকা বা হৈ থকা বুজাইছে। গতিকে কওঁতাই কৈ থকা মুহূৰ্তত কোনো কাম চলি থকা বা হৈ থকা বুজালে প্ৰেজেন্ট কণ্টিনিউৱাছ টেন্সৰ ব্যৱহাৰ হয়। ফৰ্মেশ্যন অফ প্ৰেজেন্ট কণ্টিনিউৱাছ টেন্স। প্ৰেজেন্ট কণ্টিনিউৱাছ টেন্সৰ গঠন। আমি প্ৰেজেন্ট কণ্টিনিউৱাছ টেন্স কেনেকৈ গঠন কৰিব লাগে সেই বিষয়ে তোমালোকে ভালদৰে মনোযোগ দিবা। Subject plus am, is, are plus ing form of the verb plus object. এইটোৱে হৈছে ফৰ্মুলা। আমি প্ৰেজেন্ট কণ্টিনিউৱাছ টেন্সত লাভ ভাৰ্বটো আমি কনজুগেট কৰি চাওঁ আহা। কেনেধৰণে আমি লাভ ভাৰ্বটো কনজুগেট কৰিলে হয়বোধক বাক্য আমি লিখিব পাৰোঁ বা পজিটিভ সেন্টেন্স আমি লিখিব পাৰোঁ। ফাৰ্ষ্ট পাৰ্চন সিঙ্গুলাৰ I am loving, plural we are loving. Second person singular you are loving, plural you are loving. Third person singular he, she, it is loving, plural they are loving. এতিয়া আহোঁ নিগেটিভ বাক্যলৈ, অৰ্থাৎ নহয়বোধক বাক্য কেনেকৈ প্ৰেজেন্ট কণ্টিনিউৱাছ টেন্সত গঠন কৰিব পাৰি সেই বিষয়ে আমি ভালদৰে মনোযোগ দিওঁ আহা। First person singular I am not loving, plural we are not loving. Second person singular you are not loving, plural you are not loving. Third person singular he, she, it is not loving, plural they are not loving. ছাত্ৰ ছাত্ৰীসকল নিগেটিভ সেন্টেন্সৰ ক্ষেত্ৰত প্ৰেজেন্ট কণ্টিনিউৱাছ টেন্সৰ নিগেটিভ সেন্টেন্সৰ ক্ষেত্ৰত আমি মনত ৰাখিবলগীয়া গুৰুত্বপূৰ্ণ কথাটো হ'ল অক্সিলাৰী বা হেল্পিং ভাৰ্বৰ পাছত নট ব্যৱহাৰ কৰিলে আমি সেন্টেন্সটো নিগেটিভ সেন্টেন্সলৈ পৰিৱৰ্তন কৰিব পাৰোঁ। এতিয়া আহোঁ interrogative form of
present continuous tense. Present continuous tenseৰ interrogative অৰ্থাৎ প্ৰশ্নবোধক বাক্য আমি কেনেকৈ গঠন কৰিব পাৰোঁ সেই বিষয়ে আমি ভালদৰে মনোযোগ দিওঁ আহা। First person singular. Am I loving? Plural. Are we loving? Second person. Are you loving? Plural. Are you loving? Third person. Is he, she, it loving? Plural. Are they loving? এতিয়া হওঁ present perfect tense. প্ৰথমতে আমি ডেফিনেশ্যনটো জানি লওঁ আহা। The present perfect tense is used to refer to the present result of an activity or experience in the past. বৰ্তমান সময়ত কোনো কাম এইমাত্ৰ শেষ হোৱা বুজালে present perfect tense হয়। For an example, Ruby has just worked out the sum. I have seen the Taj Mahal. এই বাক্য দুটাৰ ক্ষেত্ৰত ৰুবিয়ে এইমাত্ৰ অংকটো কৰি শেষ হোৱা বুজাইছে। দ্বিতীয় বাক্যটোৱে তাজমহল আগতে দেখা পোৱাটো বুজাইছে, কিন্তু তাৰ ফলটো বৰ্তমানলৈ চলি আছে। Formation of present perfect tense. Present perfect tenseৰ গঠন। আমি present perfect tenseৰ ফৰ্মুলাটো আমি জানি লওঁ আহা। কেনেধৰণে আমি present perfect tenseৰ বাক্য গঠন কৰিব লাগে। Subject plus have, has plus past participle form of the verb plus object. আমি right verbটো conjugate কৰিলে তলত দিয়া ধৰণে আমি present perfect tenseৰ positive form আমি পাম। হয়বোধক বাক্য first person singular. I have written. Plural. We have written. Second person singular. You have written. Plural. You have written. Third person singular. He, she, it has written. Plural. They have written. Now, negative form of present perfect tense. Present perfect tense কেনেকৈ নহয় বোধক বাক্য গঠন কৰিব লাগে সেই বিষয়ে আমি ভালদৰে মনোযোগ দি লওঁ আহা। First person singular. I have not written. Plural. We have not written. Second person singular. You have not written. Plural. You have not written. Third person singular. He, she, it has not written. Plural. They have not written. আমি আগতেও কৈছো যে নেগেটিভ বাক্যৰ ক্ষেত্ৰত ভাৰ্বৰ পাছত নটটো ব্যৱহাৰ কৰিলে আমি বাক্যটো নেগেটিভ বাক্যলৈ আমি পৰিৱৰ্তন কৰিব পাৰোঁ। এতিয়া হওঁ ইন্টাৰগেটিভ form of present perfect tense. Present perfect tenseত কেনেকৈ প্ৰশ্নবোধক বাক্য গঠন কৰিব পাৰি সেই বিষয়ে আমি জানি লওঁ আহা। First person. Have I not written? Plural. Have we not written? Second person singular. Have you not written? Plural. Have you not written? Third person singular. Has she, he, it not written? Plural. Have they not written? ছাত্ৰ ছাত্ৰীসকল আজিলৈ টেন্সৰ বিষয়ে ইমানতে পাঠ সামৰিব বিচাৰিছো। পৰৱৰ্তী ভিডিঅ'ত
টেন্সৰ বাকি থকা অংশটো মই তোমালোকলৈ লৈ আহিবলৈ চেষ্টা কৰিম। তোমালোকৰ প্ৰতি এটা মোৰ অনুৰোধ, যিসকলে মোৰ ভিডিঅ'টো চাইছা সেইসকলে ঘৰত কিছু অভ্যাস কৰিবা আৰু তোমালোকে আয়ত্ত কৰিবলৈ নিশ্চয় সক্ষম হ'বা। আজিলৈ ইমানতে পাঠ সামৰিছোঁ। শুভৰাত্ৰি।